हेलो स्टूडेंट्स आजिर क्लासत आमी आलोचना करिम क्लास 9 और साधारण गणितर अनुशीलनी 2.1 सो এই অনুশীলনী 2.1 তো পড়াৰ আগত আমাক কিছুমান বেসিক বস্তু জানিব লাগিব সো আহা আমি সেই বেসিক বস্তুখিনি আগত জানি লও সো প্ৰথমত জানিব লাগিব আমাক চলক চলক কি সো চলক বাকি একো নহয় আমি ইংৰাজীত কিছুমান लेटर पाइছিলো হয়নে এ বি সি ডি ই এফ জি বিলাক আখৰ পাইছিলো সো এই এ বি সি ডি আখৰৰ নামে গণিতত কি বুলি কোৱা হয় এবিলাকক চলক বুলি কোৱা হয় বুজি পাইছানে কি কৈছো যে ইংৰাজী যেবিলাক কি আছিল আমাৰ আখৰ আছিল লেটাৰ আছিল সৰু হাতৰ যেবিলাক আখৰ আছিল এ বি সি ডি হেইবিলাকক কি বুলি কোৱা হয় গণিতৰ ভাষাত চলক বুলি কোৱা হয় তাৰ মানে এইবিলাক এ বি সি ডট এক্স ওয়াই জেড এইবিলাকক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় তাৰ মানে এ এটা চলক হয় বি এটা চলক সি এটা কি হয় চলক হয় তাৰ পিছত গটেখিনি মই লিখিব নোৱাৰো এই কাৰণে তোমালোকক ডট দি দিছো যে এ বি সি ডি যিমানখিনি আছে গটেখিনি ম্যাথছৰ ভাষাত চলক বুলি কোৱা হয় ইংৰাজীত কোৱা হয় লেটাৰ আৰু সেইখিনি বস্তুই গণিতত কি বুলি কোৱা হয় চলক বুলি কোৱা হয় বুজি পাইছা এতিয়া এই যে চলক বিলাক যে আছে এই চলক বিলাকৰ ভিতৰত এই x y আৰু z এই তিনিটা আখৰক বেছি পৰিমাণৰ কি কৰা হয় গণিতত ব্যৱহাৰ কৰা হয় এই তিনিটা আখৰ কি কি এটা x y আৰু z যাৰ কাৰণে এই তিনিটা আখৰক গণিতত বীজগণিতীয় ৰাশি বুলিও কোৱা হয় বুজি পাইছা কি কৈছো চলক চলক কি চলক বাকি একো নহয় ইংৰাজী বৰ্ণমালাৰ আখৰ বিলাকে হৈছে গণিতৰ ভাষাত চলক হৈছে চলক ক্লিয়াৰ হৈছে তাৰ পিছত জানিব লাগিব কি ঘাত যাক আমি ইংৰাজীত পাৱাৰ বুলি কও নাইবা সূচক বুলিও কোৱা হয় অসমীয়াত সো পাৱাৰ বুলি কলে কি বুজো আমি যদি আমি যে x এর উপৰত যদি কিবা এটা নাম্বার দি দিও সাপোজ x এর উপৰত আমি 2 দিলো তেনেহলে x এর পাৱাৰ কি হ'ব 2 তাৰ মানে x এর উপৰত চলকৰ উপৰত যেটো নাম্বার দিয়া থাকিব এই নাম্বাৰটোই কি সেই চলকৰ ঘাত মই যদি y এর উপৰত পাৱাৰ কি দিও আমি 10 বুলি যদি দিও তেনেহলে কি কম আমি y এর পাৱাৰ কি আছে 10 আছে বুলি কম হয়নে যদি আমি z এর উপৰত পাৱাৰ কি দিও 3 দিও তেনেহলে z এর ঘাত বা সূচক কিমান আছে বুলি কম আমি যে z এর ঘাত বা সূচক আছে কি 3 তাৰ মানে চলকৰ উপৰত যেটো নাম্বার দিয়া থাকিব সেই নাম্বাৰটোৰ নামে কি ঘাত তোমালোক এইবিলাক জনাই কিছু মানে তাৰ পিছত জানিব লাগিব কি তাৰ পিছত আহিব আমাৰ বহুপদ বহুপদ কি ইয়াত চোৱা বহুপদ হৈছে ইয়াত আমি যে কি পালো যে চলক বিলাক যে পালো a b c d x y z নাইবা x স্কয়ার y টু দি পাওয়ার 10 তাৰ পিছত z কিউব এই চলক বিলাক দুটা বা ততোধিক লগ লাগি কি হয় বহুপদ বুজি পাইছে কি কৈছো তাৰ মানে এই চলক বিলাক ইয়াতে এটা চলক আছিল নহয় a এটা চলক b এটা চলক c এটা চলক এতিয়া বহুপদ হবলৈ হলে কি হ'ব লাগিব এই চলক বিলাক কেইবাটাও লগ লাগিব তাৰ মানে প্লাস বা মাইনাসৰ দ্বাৰা কেইবাটাও চলক যদি দুটা বা ততোধিক চলক যদি আমি এক লগে লিখিও হেইটোৰ নামে কি হ'ব বহুপদ তাৰ মানে যদি আমি কি কৰো x plus y কৰি দিও ইয়াত চোৱা x y দুটা চলক হৈ গল এই চলক দুটা আমি প্লাস বা মাইনাস কৰি যদি এক লগে লিখিও হেইটোৰ নামে কি হৈ যাব বহুপদ বুজি পাইছা এটা কথা হল স্যার ইয়াতে প্লাস দিছো যদি মাইনাস দিও নেকে x - y হবনে নাই তথাপি হ'ব তাৰ মানে এইটো এটা কি হ'ব বহুপদ হ'ব এইটো কি হ'ব এটা বহুপদ হ'ব হৈছে এতিয়া কথা হল স্যার যদি এইটো লিখিও x টু দি পাওয়ার 2 প্লাস y যদি লিখি দিও এইটো বহুপদ হ'ব নাই obviously হ'ব এইটো কি হ'ব বহুপদ হ'ব তাৰ পিছত কথা হল তেনেহলে বহুপদ কোন বিলাক নহব কিছুমান আছে বহুপদ নহব সো বহুপদ কোন বিলাক নহব যদি চলকৰ ওপৰত কি কৈছো মই যদি চলকৰ ওপৰত পাৱাৰ নাইবা ঘাতটো যদি কি হয় মাইনাসৰ হয় তেনেহলে কি নহব বহুপদ নহব তাৰ মানে এনেকুৱা যদি থাকে x টু দি পাওয়ার -2 + y এইটো বহুপদ হ'ব না নাই
সো आंसर কি হ'ব এটো বহুপদ নহব কাৰণ কি কাৰণ এই চলকৰ ওপৰত চোৱা যেটো পাৱাৰ আছে এই পাৱাৰটো কি আছে আমাৰ মাইনাসৰ আছে যদি চলকৰ ওপৰত পাৱাৰ মাইনাসৰ থাকে তেনেহলে কি নহব এটো বহুপদ নহব তাৰ মানে এটো কি নহব বহুপদ নহয় সো বহুপদ হবলৈ হলে কি হ'ব লাগিব চলকৰ ওপৰত যিবিলাক পাৱাৰ থাকিব পাৱাৰ বিলাক কি হ'ব লাগিব প্লাসৰ হ'ব লাগিব বুজি পাইছা বহুপদ হবলৈ হলে চলকৰ ওপৰত পাৱাৰ বিলাক কি হ'ব লাগিব প্লাস হ'ব লাগিব এক নম্বৰ কন্ডিশন এতিয়া কথা হল স্যাৰ যদি এটো লিখো আমি x to the power 1/2 plus y plus z এনেকুৱা যদি লিখি দিও এটো বহুপদ হ'ব নাই এটো কি নহব বহুপদ নহব কাৰণ ইয়াত চলকৰ ওপৰত পাৱাৰ কি আছে 1/2 আছে সো চলকৰ ওপৰত যদি এনেকুৱা ভগ্নাংশ থাকে 1/2 2/3 6/7 এনেকুৱা যদি পাৱাৰ থাকে তেনেহলে হেটো কি নহব বহুপদ নহব তেনেহলে এতিয়া কথা হল বহুপদ হবলৈ হলে কি শর্ত মানিব লাগিব বহুপদ হবলৈ হলে কি শর্ত মানিব লাগিব কি কেনেকুৱা হলে বহুপদ হ'ব एक्चुअली সো বহুপদ হবলৈ হলে বেছি শর্ত মানিব নালাগে এটা শর্ত মানিলে হল যে বহুপদৰ ওপৰত তাৰ মানে বহুপদ হবলৈ হলে কি হ'ব লাগিব চলকৰ ওপৰত যেটো পাৱাৰ থাকিব সেই পাৱাৰটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা দ্যাট মিন্স পূৰ্ণ সংখ্যা কোনবিলাক তোমালোকে জানা 0 1 2 3 4 5 6 up to infinity এইবিলাকক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় আৰু এই চলকৰ ওপৰত যিবিলাক পাৱাৰ থাকিব সেই পাৱাৰ বিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব যদি পূৰ্ণ সংখ্যা হয় এটো কি চকমুদি কৈ দিবা এটো কি হ'ব বহুপদ হ'ব হৈছে চলকৰ ওপৰত এটাই কন্ডিশন এটো কি চলকৰ ওপৰত পাৱাৰটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এটা কথা হল এটো যে বহুপদ হৈছিল কি কাৰণ হৈছিল কাৰণ ইয়াৰ ওপৰত চোৱা পাৱাৰ একো নাই মানে কি আছিল আমাৰ 1 আছিল আৰু 1 তো এটা পূৰ্ণ সংখ্যা হয় নে নাই পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে গতিকে এটো কি হয় সেই কাৰণে এটো কি হৈছিল বহুপদ হৈছিল ইয়াত চোৱা y ৰ ওপৰত পাৱাৰ আছে কি একো নাই মানে 1 আছে 1 তো কি 1 তো এটা পূৰ্ণ সংখ্যা হয় যাৰ কাৰণে আমি এটা এক কি বুলি কৈছিলো ইয়াক বহুপদ হয় বুলি কৈছিলো বুজি পাইছা তাৰ মানে কন্ডিশন এটাই বহুপদ হবলৈ চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে 0 হ'ব লাগিব নহলে 1 হ'ব লাগিব নহলে 2 হ'ব লাগিব নহলে 3 হ'ব লাগিব এইবিলাক হলেহে কি হ'ব হেটো এটা কি হ'ব বহুপদ হ'ব বুজি পাইছা তাৰ পিছত এটো বহুপদ কি কাৰণে বহুপদ হৈছিল কাৰণ ইয়াৰ ওপৰত পাৱাৰ 1 আছিল যেটো এটা কি পূৰ্ণ সংখ্যা y ৰ ওপৰত পাৱাৰ কি আছে 1 আছে গতিকে এটো পূৰ্ণ সংখ্যা গতিকে পূৰ্ণ সংখ্যা যদি আছে আৰু কি বহুপদ হৈ যাব সেই কাৰণে কি হৈছিল এটা বহুপদ হৈছিল হৈছে ইয়াত চোৱা x ৰ ওপৰত পাৱাৰ কি আছে আমাৰ চলকৰ ওপৰত পাৱাৰটো 2 আছে সো 2 আছে কাৰণে এটো কি হৈছিল আমাৰ বহুপদ হৈছিল তাৰ মানে 2 তো কি হয় এটা পূৰ্ণ সংখ্যা হয় যাৰ কাৰণে কি হৈছিল এটো এটা বহুপদ হৈছিল কিন্তু এটো বহুপদ নহল কি কাৰণে বহুপদ নহল কাৰণ x ৰ ওপৰত যেটো পাৱাৰ আছে এটো হল -2 তো আৰু পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা হলে হে কি হ'ব বহুপদ হ'ব এটো গতিকে -2 তো পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা যদি নহয় বহুপদ নহয় সেই কাৰণে এটো কি নহয় বহুপদ নহয় হৈছে তাৰ পিছত ইয়াত 6 x ৰ ওপৰত পাৱাৰ কি আছে আমাৰ 1/2 আছে 1/2 পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে নেকি 1/2 তো পূৰ্ণ সংখ্যা নহয় এটো এটা ভগ্নাংশ গতিকে ভগ্নাংশ হলে হেটো কি নহব বহুপদ নহব বুজি পাইছা এটো তাৰ পূৰ্ণ সংখ্যা নহয় সেই কাৰণে কি নহয় এটো বহুপদ নহয় তেনেহলে বহুপদ হবলৈ হলে এটা শর্ত মানিব লাগিব হেটো কি চলকৰ ঘাত বা সূচক নাই বা পাৱাৰ তো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব নোট বুলি লিখি থব পাৰা যে বহুপদ হবলৈ হলে চলকৰ ঘাত পূৰ্ণ সংখ্যা দ্যাট মিন্স কোনবিলাক সংখ্যা হয় 0 হ'ব লাগিব পাৱাৰ হয় 1 হ'ব লাগিব নহলে 2 হ'ব লাগিব ডট ডট এইবিলাক একেবাৰে 100 100 100 এইবিলাক হ'ব লাগিব 0 1 2 3 4 5 একেবাৰে অসীম লৈ এইবিলাক সংখ্যা হলেহে কি হ'ব আমাৰ হেটো বহুপদ হ'ব সো পূৰ্ণ সংখ্যা হ'ব লাগিব এইটোই কন্ডিশন বহুপদ হবলৈ হলে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব
হৈছে তো এটাই কন্ডিশন এতিয়া আমি আহো অনুশীলনী 2.1 এইখিনি যদি তোমালোকে ভালকে বুজি পাইছা তেনেহলে আশা কৰো অনুশীলনী 2.1 তো ইজিলি অঙ্কবিলাক কৰিব পাৰিবা তোমালোকে সো অনুশীলনী 2.1 ৰ কোশ্চেন নম্বৰ 1 ত দিয়া আছে আমাৰ কি তলৰ এটো एक्चुअली কি হ'ব তলৰ কোণ কেইটা ৰাখি হ'ব হা তলৰ কোণ কেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোণ কেইটা নহয় তাৰ মানে এই তলত কিছুমান আমাৰ কি দিয়া আছে বহুপদ দিয়া আছে তাৰ ভিতৰত এনেকুৱা কিছুমান আছে যেবিলাক বহুপদ নহয় এটা চলকযুক্ত বহুপদ নহয় হেবিলাক আমাৰ কি কৰিব লাগে বাছনি কৰিব লাগে সো বাছনিটো আমি কেনেকৈ কৰিম যে একেবাৰে সিম্পল কথা যদি চলকৰ ওপৰত পাৱাৰটো পূৰ্ণ সংখ্যা হয় তেনেহলে আমি কৈ দিম কি হেতু বহুপদ হয় আৰু যদি চলকৰ ওপৰত পাৱাৰটো পূৰ্ণ সংখ্যা নহয় তেনেহলে কি কম আমি হেতু বহুপদ নহয় সেইটোই ক'ব লাগে আৰু লগত কি কৈছে তোমাৰ উত্তৰৰ যুক্তি দিয়া আৰু হেতৰ কি দিব লাগিব কাৰণটো দিব লাগিব কি কাৰণে বহুপদ হ'ব কি কাৰণে নহব হেতৰ কাৰণটো লাগে সো কোশ্চেন নম্বৰ 1 ৰ 1 নম্বৰটো আমাৰ হাতত আছে কি 4x স্কয়াৰ - 3x + 7 সো এটা বহুপদ হ'বনে নাই আমাক কি কৰিব লাগে চেক কৰিব লাগে পৰীক্ষা কৰিব লাগে সো তোমালোকে কোৱা এটা বহুপদ হ'বনে নাই ইয়াত চলকৰ ওপৰত যেটো পাৱাৰ আছে পাৱাৰটো কি আছে আমাৰ 2 আছে আৰু 2 তো কি হয় এটা পূৰ্ণ সংখ্যা হয় যদি পূৰ্ণ সংখ্যা হয় তেনেহলে কি হ'ব এটো বহুপদ হ'ব হৈছে ইমান বেছি কিছু মনত ৰাখিব নালাগে সো এটাই কন্ডিশন যে বহুপদ হ'বলৈ হলে কি হ'ব লাগিব চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এটা কন্ডিশন মনত ৰাখিলেই হ'ল সো এটো তেনেহলে আমি কি লিখিম বহুপদ হয় বুলি লিখিম হয় না বহুপদ হয় কি কাৰণে হয় সেই কাৰণটো দিব লাগিব ইয়াত কৈছে না তোমাৰ উত্তৰৰ যুক্তি দিয়া গতিকে কাৰণটো দিব লাগিব কাৰণ সো কাৰণটো কি কাৰণ হল চলকৰ ওপৰত যেটো পাৱাৰ আছে পাৱাৰটো কি পূৰ্ণ সংখ্যা এটোই কাৰণ চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় সেই কাৰণে কি হয় এটো বহুপদ হয় সো 1 নম্বৰটো হৈ গল আমাৰ এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰ কি আছে আমাৰ y² + √2 সো ইয়াতে চোৱা চলকৰ ওপৰত যেটো পাৱাৰ আছে পাৱাৰটো কি আছে এটা পূৰ্ণ সংখ্যা আছে গতিকে পূৰ্ণ সংখ্যা যদি আছে তেনেহলে কি হ'ব এটো এটা obviously বহুপদ হ'ব তেনেহলে আমি এটো কি লিখিম যে ই এটা কি হয় বহুপদ হয় বুলি লিখিম হয় মানে বহুপদ হয় কি কাৰণে হয় হেতু লিখিব লাগিব কাৰণটো কি কাৰণ এটাই চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় ক্লিয়াৰ সো চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় সেই কাৰণে কি হ'ব এটো বহুপদ হ'ব 2 নম্বৰটো হৈ গল আমাৰ এতিয়া 3 নম্বৰটো কি আছে 3√2 + t√2 কি কৈছে 3√t + t√2 সো এটো আমাৰ বহুপদ হ'বনে নাই পৰীক্ষা কৰিব লাগে ইয়াত চলক আমাৰ কি আছে চলক কোনটো আছে আমাৰ t চলক আৰু ইয়াতে কি আছে আমাৰ t চলক আছে না নাই সো চলকটো এই জায়গাত আমাৰ কি আছে t আছে হয়নে ইয়াত আমাৰ চলক কি আছে t আছে সো ইয়াত অকল t নাই এটাৰ ভিতৰত কি আছে ৰুট সমাই আছে ৰুট আছে না নাই √t আছে সো √t মানে কি কোনো বস্তুৰ ওপৰত কোনো চলকৰ ওপৰত ৰুট থাকা মানে কি কোনো বস্তুৰ ওপৰত ৰুট থাকা মানে তাৰ পাৱাৰটো হাফ কি বুলি কৈছো যে কোনো এটা বস্তুৰ ওপৰত ৰুট থকা হেতৰ মিনিংটো হল সেই বস্তুটোৰ পাৱাৰ মানে ঘাতটো কি 1/2 ইয়াত √t আছে মানে কি √t মানে এটুক আমি এনেকে লিখিব পাৰো t⁻1/2 তো বাকি কোনো হয় √2 কি হৈ যাব ৰুট যদি উঠাই দিও পাৱাৰটো হাফ হৈ যাব এটোই কথা হৈছে তাৰ মানে
ৰুট কোনো বস্তুৰ ওপৰত ৰুট থাকিলে এইটোক আমি কি লিখিব পাৰো পাৱাৰ হাফ বুলি লিখি দিব পাৰো সাপোজ ৰুট ওভাৰ যদি x থাকে তেনেহলে এইটোক কি লিখিব পাৰো x টু দি পাৱাৰ 1/2 লিখিব পাৰো হৈছে যদি ৰুট ওভাৰ কি থাকে y থাকে তেনেহলে এইটোক আমি কি লিখিব পাৰিম y টু দি পাৱাৰ 1/2 হৈছে তাৰ মানে কোনো বস্তুৰ ওপৰত ৰুট থাকিলে হেতুক আমি কি লিখিব পাৰো পাৱাৰ হাফ বুলি লিখিব পাৰো 1/2 বুলি লিখিব পাৰো হৈছে তেনেহলে এইটোৰ ক্ষেত্ৰত আমি কি লিখিব পাৰিম এই সমীকৰণটো আমি এনেকৈ লিখিব পাৰিম না যে 3t যদি √2 উঠাই দিও এটোৰ কি হৈ যাব পাৱাৰটো 1/2 হৈ যাব মানে প্লাস t √2 ইয়াত চোৱা √এর ভিতৰত যেটো 2 আছে সেই 2 টো আমাৰ পাৱাৰ হাফ কৰিব নালাগে আমাৰ চাব লাগে অকল চলকটো চলকৰ পাৱাৰটো কি কৰিব লাগিব হাফ কৰিব লাগিব ইয়াত চোৱা 2 টো আৰু কি নহয় এটো চলক নহয় চলক হয় নেকি 2 চলক নহয় এটো এটা ধ্ৰুবক পদ গতিকে আমি চাম কি চলকৰ পাৱাৰটো কিবা কনভাৰ্ট কৰা যায় নেকি যদি চলকৰ পাৱাৰটো কনভাৰ্ট কৰা যায় তেনেহলে তো আমি কনভাৰ্ট কৰিম ইয়াত চালো যে চলকৰ ওপৰত ৰুট আছে সো ৰুটটোক আমি কি কৰিব পাৰো ৰুটটো ডিলিট কৰি আমি এটো পাৱাৰ 1/2 লিখিব পাৰো হয়নে পাৱাৰ আকাৰত লিখিব পাৰো সো এটো এতিয়া আমি চাই কব পাৰিম না যে এইটো এটা বহুপদ হবনে নাই ইয়াত সো এতিয়া চলকটো কি আছে t আছে t এর উপৰত পাৱাৰ কি আছে 1/2 আছে সো 1/2 যদি থাকে তেনেহলে এটো বহুপদ হ'ব নেকি বহুপদ হ'বলৈ হলে কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব পাৱাৰ সো 1/2 তো আৰু পূৰ্ণ সংখ্যা নহয় গতিকে এটো কি নহব বহুপদ নহব বুলি আমি লিখিম এটো বহুপদ নহয় হৈছে কি কাৰণে নহয় কাৰণ চলকৰ ওপৰত পাৱাৰটো কি আছে 1/2 that means পূৰ্ণ সংখ্যা নহয় কাৰণ চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় ক্লিয়াৰ বুজি পাইছা তো কি কৰিছে মই যে যেটো ৰুট আছিল ৰুটক আমি অকল হলনি কৰি কি লিখিলো 1/√2 লিখিলো 1 কি লিখিলো 1/2 লিখিলো হৈছে তাৰ পিছত 4 নম্বৰ কোশ্চেনটো সোয়া কি আছে y plus 2/y ইয়াত সোয়া কি আছে চলক y ঠিকই আছে এটোৰ পাৱাৰ 1 আছে ঠিকই আছে এটো লৈ ঝামেলা নাই তাৰ পিছত সোয়া 2/y আছে 2/y আছে এটোক আমি কনভার্ট কৰিব পাৰো নেকি যদি আমি চাম যে একচুয়ালি যেটো চলক থাকে চলকৰ পাৱাৰটো আমি কনভার্ট কৰিব পাৰো নেকি কিবা কাৰণত সো ইয়াত সোয়া 2/y আছে 2/y টোক আমি কি লিখিব পাৰো 2/y ইয়াত এই 2/y টো ইয়াতে বুজাই দিছো মই 2/y টোক মই কি লিখিব পাৰো এটোক ইয়াত সোয়া y ৰ ওপৰত পাৱাৰ একো নাই মানে কি আছে ইয়াত কিন্তু +1 এটা থাকে তোমালোকে এটো জানা সো এই y চলকটো কোত আছে আমাৰ হৰত আছে হয়নে 2 ৰ তলত আছে সো এই y টো আমি যদি কি কৰিব বিচাৰো এই y টো যদি ওপৰত নিব বিচাৰো তেনেহলে এটো কি হৈ যাব এনেকৈ হৈ যাব 2 এই 2 তাৰ পিছত y টো যদি ওপৰত যায় তেনেহলে কি হ'ব ইয়াত যেটো কি আছিল আমাৰ +1 আছিল হেই +1 টো অকল কি হৈ যাব -1 হৈ যাব বুজি পাইছা কি হয় তাৰ মানে এই যে চলক বিলাক যদি হৰৰ পৰা ওপৰত যায় তাৰ মানে তলৰ পৰা যদি ওপৰত যায় বাকি একো নহয় খালি অকল কি চেঞ্জ হ'ব যেটো পাৱাৰ থাকিব হে পাৱাৰটোৰ সাইনটো চেঞ্জ হৈ যাব অপোজিট হৈ যাব পৰিৱৰ্তন হ'ব তাৰ মানে ইয়াতে সোয়া একো নাই মানে কি আছিল +1 আছিল আৰু +1 ৰ ওপৰত উঠি কি হৈ যাব -1 হৈ যাব এটাই কথা ফৰ एग्जांपल আৰু এটা যদি কও যে 2/, যদি কি থাকে আমাৰ z থাকে তেনেহলে এটি কি লিখিব পাৰিম আমি 2z টু দি পাৱাৰ -1 হ'ব হবনে নাই কাৰণ ইয়াৰ ওপৰত কি আছিল +1 আছিল +1 টো ওপৰত উঠি হৈ যাব মাইনাস হৈ যাব তাৰ পিছত মই যদি কও যে এটোৰ ক্ষেত্ৰত ফৰ एग्जांपल কি আছে 1/x বিলা আছে 1/x² আছে বিলা কি আছে 1/x²। সো এটোক যদি আমি লিখিব খুজো তেনেহলে কি লিখিব লাগিব 1x টু দি পাৱাৰ এটো আছিল +2 উপরে উঠি কি হৈ যাব -2 হৈ যাব
বুজি পাইছা তাৰ মানে হৰৰ পৰা যদি চলকটো ওপৰত উঠে তেনেহলে পাৱাৰটো অকল কি হৈ যাব চেঞ্জ হৈ যাব সাইনটো চেঞ্জ হ'ব অকল যদি প্লাস থাকে মাইনাস হ'ব আৰু যদি মাইনাস থাকে প্লাস হৈ যাব হৈছে তেনেহলে এটোক আমি কি লিখিব পাৰিম এটোৰ ক্ষেত্ৰত যদি এটো এনেকে লিখো y প্লাস 2 to the 2 by কি আছে y আছে 2 by y টোক আমি এনেকে লিখিব পাৰিম 2 y যেটো তলত আছিল ওপৰত উঠি কি হ'ব ইয়াত যেটো প্লাস 1 আছিল ওপৰত উঠি কি হ'ব -1 বুজি পাইছা সো এতিয়া সোৱা এইটো এটা বহুপদ হ'ব নে নাই তোমালোকে চাই ক'ব পাৰা এটো বহুপদ হ'ব নে নাই ইয়াত y পাৱাৰ 1 আছে ঠিক আছে এটো পূৰ্ণ সংখ্যা হয় কিন্তু ইয়াতে যেটো চলক আছে y এই y এর চলকটো এই y এর পাৱাৰটো কি আছে আমাৰ -1 আছে -1 তো পূৰ্ণ সংখ্যা হয় নেকি -1 তো পূৰ্ণ সংখ্যা নহয় গতিকে পূৰ্ণ সংখ্যা যদি নহয় তেনেহলে এটো কি নহব বহুপদ নহব কাৰণ বহুপদ হবলৈ হলে কি হ'ব লাগিব চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব সো কি লিখিম আমি এটোক আমি লিখিম নহয় কি নহয় বহুপদ নহয় এটা চলকযুক্ত বহুপদ নহয় কাৰণটো কি কাৰণ সেম আগৰ নিচিনা এইবিলাকে লিখি দিম কাৰণ এটাই চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয় বুঝছো -1 তো পূৰ্ণ সংখ্যা নহয় ইয়াত কি আছিল আমাৰ -1 আছিল হনে -1 এটো মোহাৰি গৈছিল আকৌ লিখি দিলো এই কাৰণে ইয়াত কোশ্চেন নাম্বাৰ 5 তো কোশ্চেন নাম্বাৰ 5 তো কি আছে আমাৰ হাতত x to the power 10 plus y to the power 3 plus z to the power 50 এইটো আমাৰ বহুপদ হ'ব নে নাই পৰীক্ষা কৰিব লাগে সো ইয়াত সোৱা তোমালোকে ক'ব পাৰা স্যাৰ এটো বহুপদ হ'ব ইয়াতে কি কাৰণে কবা তোমালোকে কবা এই কাৰণে কবা যে স্যাৰ ইয়াতে তো x এর পাৱাৰ 10 আছে 10 তো এটা কি হয় পূৰ্ণ সংখ্যা হয় তাৰ পিছত z এর ওপৰত কি আছে আমাৰ 3 আছে 3 তো কি হয় এটা পূৰ্ণ সংখ্যা হয় তাৰ পিছত আমাৰ 50 আছে 50 তো এটা কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু তথাপিও এটো কি নহব বহুপদ নহব বহুপদ হ'ব কিন্তু এটা চলকযুক্ত বহুপদ নহব বুজি পাইছা এটা চলকযুক্ত বহুপদ কি কাৰণে নহব কাৰণটো সোৱা ইয়াত চলক কি আছে আমাৰ এটা x আছে এটা y আছে এটা z আছে তাৰ মানে টোটাল চলক আমাৰ ইয়াত কেইটা আছে তিনিটা আছে x y z তিনটা আছে না নাই গতিকে ইয়াত চলক কেইটা আছে আমাৰ তিনিটা আছে তাৰ মানে বহুপদ এটো হয় কিন্তু এটা চলকযুক্ত বহুপদ নহয় এটো কেইটা চলকযুক্ত বহুপদ হ'ব তিনিটা চলকযুক্ত বহুপদ হ'ব নাইবা তিনিটা চলক থকা কি হ'ব এটা বহুপদ হ'ব কিন্তু আমাৰ কোশ্চেনত কি কৈছিল কোশ্চেনত সোৱা কৈছে তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদ হ'ব কি কৈছে আমাৰ ইয়াতে এটা কথা কৈছে এটা চলকযুক্ত এটা চলক থাকিব লাগিব সো কোশ্চেন নাম্বার 5 তো আৰু এটা চলক নাই আমাৰ কেইটা চলক আছে ইয়াত এটা দুটা তিনিটা চলক আছে গতিকে তিনিটা চলক থাকিলে তো আৰু এটা চলকযুক্ত বহুপদ নহব এটো তিনিটা চলকযুক্ত বহুপদ হ'ব গতিকে এটো বহুপদ হয় কিন্তু এটা চলকযুক্ত বহুপদ নহয় বুজি পাইছা সো এটোক আমি কি বুলি লিখিম নহয় বুলি লিখিম কাৰণ এটা চলকযুক্ত আমাক বিচাৰিছিল এটা চলকযুক্ত বহুপদ তো আৰু নহয় এটো এই কাৰণ আমি কি লিখিম এটো এটা চলকযুক্ত বহুপদ নহয় বুলি লিখিম কি লিখিম আমি নহয় বুজি পাইছা নহয় কাৰণটো কি কাৰণ এটো এটা তিনিটা চলকযুক্ত বহুপদ হয় ই তিনিটা চলক যুক্ত বহুপদ হয় বুজি পাইছা এটো তিনিটা চলকযুক্ত বহুপদ হ'ব সো কোশ্চেন নাম্বার 1 তো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা ধন্যবাদ